আজি আমি এটা নতুন চেপ্টাৰ আৰম্ভ কৰিম। 6 নম্বৰ চেপ্টাৰ কলা বা টিস্যুছ। এটা কোষৰ কথা আমি আগতে পঢ়ি আহিছোঁ, এতিয়া আমি কলাৰ বিষয়ে পঢ়িম। জীৱৰ মৌলিক এককত আমি পঢ়িছিলোঁ কোষৰ কথা, আৰু তাত কৈছিলোঁ যে বহুবোৰ কোষ লগ লাগি কি হয়, কলা গঠন হয়। আগৰ অধ্যয়নৰ পৰা আমি জানিব পাৰিছোঁ যে সকলোবিলাক জীৱই কোষেৰে গঠিত। এককোষী জীৱৰ ক্ষেত্ৰত একেটা মাত্ৰ কোষেৰেই সকলোবিলাক জৈৱ কাৰ্য সম্পন্ন হয়। এতিয়া আমি আগতে পাই আহিছোঁ যে সকলোবিলাক জীৱই কি হয়, কোষেৰে গঠিত, আৰু কোষেই হ'ল জীৱৰ কি হয়, গঠন আৰু কাৰ্যৰ মৌলিক একক। এতিয়া যিবোৰ এককোষী জীৱ, সেই এককোষী জীৱবোৰৰ ক্ষেত্ৰত কি হয়, মাত্ৰ এটা কোষেই সিহঁতৰ সকলোবিলাক জৈৱিক যিবোৰ কাৰ্য আছে সেইবোৰ সম্পন্ন কৰে। উদাহৰণ হিচাপে এককোষী জীৱ এমিবাই চলন, খাদ্য গ্ৰহণ, স্বকীয় গেছ গ্ৰহণ, মানে শ্বসনৰ কাৰণে যি গেছ গ্ৰহণ কৰিব লাগে, ৰেচন আদি সকলোবিলাক কাৰ্য একেটা মাত্ৰ কোষেই নিয়ন্ত্ৰণ কৰে। কিন্তু বহুকোষী জীৱৰ বহু নিযুত কোষেৰে গঠিত হয়। এতিয়া কি হয় চোৱা, যিবোৰ বহুকোষী জীৱ, সেই বহুকোষী জীৱবোৰৰ কি হয়, দেহটো বহু নিযুত কোষেৰে গঠিত হয়, আৰু এইবিলাক কোষেই অধিক সংখ্যক কিছুমান নিৰ্দিষ্ট কাৰ্য সমাধা কৰিবৰ বাবে নিৰ্দিষ্ট বৈশিষ্ট্যতা আহৰণ কৰে। একোটা নিৰ্দিষ্ট কাৰ্যৰ বাবে কেইবা প্ৰকাৰৰ কোষ লগ লাগি একোটা সমষ্টিৰ সৃষ্টি কৰে। যিহেতু এনেবোৰ কোষৰ একোটা সমষ্টিৰ বিশেষ এটা কাৰ্য সমাধা কৰাৰ সামৰ্থ্য থাকে, সেয়েহে ইহঁতৰ অতি দক্ষতাৰে কাৰ্যটো সম্পন্ন কৰিব পাৰে। মানৱ শৰীৰৰ ক্ষেত্ৰত চলন কাৰ্যৰ বাবে পেশী কলাই সংকোচন আৰু প্ৰসাৰণ কাৰ্য সম্পন্ন কৰে। স্নায়ু কলাই স্নায়ু প্ৰেৰণা বহন কৰে। ৰক্ত কলাই অক্সিজেন, আহাৰ আৰু বৰ্জিত পদাৰ্থ সৰবৰাহৰ কাম সম্পন্ন কৰে। এতিয়া কি হয়, যিবোৰ এককোষী জীৱ, সেই এককোষী জীৱবোৰৰ ক্ষেত্ৰত মাত্ৰ এটা কোষেই সিহঁতৰ জীৱন প্ৰক্ৰিয়াৰ সকলোবিলাক কাৰ্য নিয়ন্ত্ৰণ কৰে। কিন্তু যিবোৰ বহুকোষী জীৱবোৰৰ কাৰণে কি হয়, তাহাঁতৰ প্ৰত্যেকটো কামৰ কাৰণে বেলেগ বেলেগ অংগ থাকে আৰু বেলেগ বেলেগ কলা থাকে। আৰু এটা কলাই, মানে এটা কলা বুলি নহয়, আচলতে কেইবাটাও কলা লগ লাগি অংগ গঠন হয়। এতিয়া সেই এক ধৰণৰ কলাই এটা নিৰ্দিষ্ট ধৰণৰ কামহে সম্পন্ন কৰে। ইয়াত দিছে কিছুমান উদাহৰণ। ধৰা চলন কাৰ্যৰ কাৰণে অকল পেশী কলাই অকল চলন কাৰ্যতহে সমাধা কৰে, তাৰ বাদে সি বেলেগ কামত হাত নিদিয়ে। তেনেকৈ স্নায়ু কলাই কি হয়, স্নায়ু প্ৰেৰণাহে বহন কৰে, তাৰ বাদে বেলেগ কামত সি কি হয়, বেলেগ কাম নকৰে। তেনেকৈ ৰক্ত কলাই অক্সিজেন, আহাৰ আৰু বৰ্জিত পদাৰ্থ সৰবৰাহ কৰে। এইবোৰ প্ৰাণীৰ ক্ষেত্ৰত হয়। উদ্ভিদৰ ক্ষেত্ৰতো ঠিক একেই হয়। উদ্ভিদৰ ক্ষেত্ৰত কি হয়, আহাৰ আৰু পানী পৰিবহণ সংবহন কলাই সম্পন্ন কৰে। অৰ্থাৎ বহুকোষী জীৱই শ্ৰম বিভাজন দেখুৱায়। জীৱদেহৰ কোনো এক নিৰ্দিষ্ট কাৰ্যৰ বাবে জড়িত কোষবিলাক সদায় একোটা সমষ্টি হিচাপে থাকে, আৰু ইয়াৰ অৰ্থ এই যে এটা নিৰ্দিষ্ট কাম সমাধা কৰিবৰ বাবে জীৱদেহৰ নিৰ্দিষ্ট স্থানত কোষবিলাক একেলগে গোট খাই থাকে। এতিয়া প্ৰাণীৰ দৰে উদ্ভিদৰ ক্ষেত্ৰতো নিৰ্দিষ্ট কলাই নিৰ্দিষ্ট কাৰ্যহে সম্পন্ন কৰে। মানে এক ধৰণৰ কলাই সেই এটা ধৰণৰ কামেই কৰিলে আৰু বেলেগ কাম নকৰে। আৰু ইহঁতে কি হয়, সেই কলাবোৰ গঠন হ'বৰ কাৰণে কি হয়, কোষবোৰ গোট খাই থাকে। বহুবোৰ কোষ গোট খাই পেলাই কি হয়, এটা কলা গঠন হয়। এনেদৰে কোষবিলাক নিৰ্দিষ্ট শৈলীৰে সজ্জিত হৈ কলাৰ সৃষ্টি কৰে, আৰু কলাবিলাকে বিভিন্ন কাৰ্য অতি উৎকৃষ্টতাৰে সম্পন্ন কৰে। এনেকৈ কি হয়, কোষবোৰ নিৰ্দিষ্ট শৈলীৰে সজ্জিত হয়, আৰু সজ্জিত হৈ পেলাই যেতিয়া বহুতখিনি কোষ লগ লাগি যায়, তেতিয়া তাক আমি কলা বুলি কওঁ। আৰু এই কলাবিলাকে কি কৰে, বিভিন্ন কাৰ্য উৎকৃষ্টতাৰে সম্পন্ন কৰে। নিৰ্দিষ্ট শৈলীৰে সজ্জিত
উৎকৃষ্ট কাৰ্যদক্ষতাৰে কোনো কাম সম্পন্ন কৰা কোষৰ সমষ্টিকে কলা বোলে। এতিয়া তোমালোকে এইটো আণ্ডাৰলাইন কৰি থোৱা যে নিৰ্দিষ্ট শৈলীৰে সজ্জিত উৎকৃষ্ট কাৰ্যদক্ষতাৰে কোনো কাম সম্পন্ন কৰা কোষৰ সমষ্টিকে কলা বুলি কয়। তেজ, ফ্লোয়েম, পেশী আদি হ'ল কিছুমান কলাৰ উদাহৰণ। একোটা নিৰ্দিষ্ট কাম সম্পন্ন কৰিবলৈ একে গঠন আৰু একে আকৃতি প্ৰকৃতিৰ কোষৰ সমষ্টিয়ে কলা গঠন কৰে। এই কোষবোৰ আকৌ একেধৰণৰ কোষ লগ লাগে। এটা এটা কলা সৃষ্টি হ'বলৈ একেধৰণৰ কোষহে লগ লাগে। বেলেগ বেলেগ ধৰণৰ কোষ লগ লাগি পেলাই কলা সৃষ্টি নহয়। একেলগে বুজি পাইছা? তাৰপিছতে আহিলে উদ্ভিদ আৰু প্ৰাণীৰ একেধৰণৰ কলাৰে গঠিতনে। এতিয়া উদ্ভিদ কলাবোৰ আৰু প্ৰাণী কলাবোৰ একেই নে সুধিছে। এতিয়া আমি চাম একেই হয় নে নহয়। এতিয়া আমি কলাসমূহৰ গঠন আৰু কাৰ্যৰ বিষয়ে তুলনা কৰি চাওঁ আহা। উদ্ভিদ আৰু প্ৰাণীৰ দেহৰ গঠন একেই নে? দুয়োবিধ একেই কাৰ্যকেই কৰেনে? এই প্ৰশ্নবোৰৰ এতিয়া আমি উত্তৰ বিচাৰি চাম। এইটো স্পষ্ট যে এই দুয়োবিধৰ মাজত মন কৰিবলগীয়া কিছুমান পাৰ্থক্য বিদ্যমান। এতিয়া কি হয়, প্ৰাণী কলা আৰু উদ্ভিদ কলা একেই নহয়। ইহঁতৰ মাজত কিছুমান পাৰ্থক্য আছে যিবোৰ আমাৰ চকুত পৰে। উদ্ভিদবিলাক স্থিৰ আৰু একে ঠাইতে থাকে। ইহঁতে চলাচল কৰিব নোৱাৰে। ইহঁতৰ সৰহখিনি কলাই আন কলাক শক্তি প্ৰদান কৰাৰ বাবে সহায়কাৰী কলা হিচাপে কাম কৰে। তদুপৰি উদ্ভিদ দেহৰ সৰহখিনি কলাই হ'ল মৃত। এতিয়া কি হ'ল, উদ্ভিদ কলা আৰু প্ৰাণী কলা একেই নহয়। যদিও দেখাত প্ৰায় একেই, কিন্তু তাহাঁতৰ মাজত কিছুমান পাৰ্থক্য আমাৰ চকুত ধৰা পৰে। তেনেকুৱা কিছুমান কথা হ'ল কি, যে উদ্ভিদ সদায় স্থিৰে থাকে। উদ্ভিদেতো চলা ফুৰা কৰি নাথাকে, একে জেগাতে ৰৈ থাকে। সেইকাৰণে উদ্ভিদৰ কি হয়, সৰহখিনি কলাই আন কলাবোৰক সহায়কাৰী কলা হিচাপেহে কাম কৰি থাকে। মানে শক্তি প্ৰদান কৰি পেলাই সহায়হে কৰে। আৰু তাৰ উপৰি কি হয়, উদ্ভিদ দেহৰ সৰহখিনি কলাই মৃত। সৰহখিনি কলাই কি হয়, মৃত কলা বা মৰা কলা। উদ্ভিদৰ ক্ষেত্ৰত মৃত কোষেও জীৱিত কোষৰ দৰে শাৰীৰিক শক্তি প্ৰদান কৰে। সেয়েহে এইবোৰৰ ন্যূনতম পৰিচৰ্যাৰহে প্ৰয়োজন হয়। এতিয়া কি হয়, উদ্ভিদৰ ক্ষেত্ৰত কিন্তু মৃত কোষবোৰেও জীৱিত কোষৰ গোটেই শাৰীৰিক শক্তি প্ৰদান কৰিব পাৰে। কিন্তু প্ৰাণী কলাবোৰ তেনেকুৱা নহয়। প্ৰাণী কলাবোৰ কি বুলি কৈছে চোৱা। প্ৰাণীয়ে খাদ্য, সংগী আৰু আশ্ৰয়ৰ বাবে ইফালে সিফালে লৰচৰ কৰিব লাগে। সেয়েহে এই শ্ৰেণীৰ জীৱ বহু বেছি পৰিমাণে শক্তিৰ প্ৰয়োজন হয় আৰু সিহঁতৰ সৰহখিনি কলাই হ'ল সজীৱ আৰু জীৱিত। এতিয়া প্ৰাণীৰ ক্ষেত্ৰত তেনেকুৱা নহয়। প্ৰাণীয়ে কি হয়, বিভিন্ন কামৰ কাৰণে, ধৰা খাদ্য আহৰণ কৰিবৰ কাৰণেই হওক বা যিকোনো বেলেগ ক্ষেত্ৰত, ধৰা আশ্ৰয় মানে থকা খোৱা জেগা। এতিয়াহে ধৰা মানুহ নিগাজিকৈ বসতি কৰি থাকিবলৈ শিকিছে, সমাজ পাতি থাকিবলৈ শিকিছে। কিন্তু মানুহটো এটা সময়ত চিভিলাইজ নাছিলে, হাবিয়ে জংঘলে বাস কৰিছিলে। তেতিয়া কি হয়, খাদ্যৰ কাৰণে বা বাসস্থানৰ কাৰণে মানুহে ইফালৰ পৰা সিফাললৈ গতি কৰি থাকিব লগা হৈছিলে। ঠিক প্ৰাণীবোৰৰ ক্ষেত্ৰতো তেনেকুৱাই। প্ৰাণীবোৰেও কি হয়, খাদ্য আৰু বাসস্থানৰ কাৰণে জেগা সলাই থাকিবলগীয়া হয়। গতিকে এনেকুৱাবিলাক প্ৰাণীয়ে কি হয়, লৰচৰ কৰি থাকিবলগীয়া হোৱাৰ কাৰণে ইহঁতক যথেষ্ট শক্তিৰ প্ৰয়োজন হয়। আৰু সেই শক্তিৰ প্ৰয়োজন হোৱাৰ কাৰণে ইহঁতৰ বেছিভাগ কলাই কি হয়, সজীৱ আৰু জীৱিত হয়। উদ্ভিদ আৰু প্ৰাণীৰ অন্য এক পাৰ্থক্য হ'ল যে ইহঁতৰ দেহৰ বিকাশ আৰু বৃদ্ধি স্বৰূপ। এইবোৰ পাৰ্থক্য দি আছে দেই, ভালকৈ মন কৰি যাবা। উদ্ভিদ কলা আৰু প্ৰাণী কলাৰ পাৰ্থক্যবোৰ কৈ আছে। এতিয়া আন এটা পাৰ্থক্য কি বুলি কৈছে, যে ইহঁতৰ দেহৰ বিকাশ আৰু বৃদ্ধিৰ স্বৰূপ। উদ্ভিদ আৰু প্ৰাণীৰ কি হয়, দেহৰ বিকাশ আৰু বৃদ্ধি একে নহয়। উদ্ভিদৰ ক্ষেত্ৰত সিহঁতৰ বৃদ্ধি দেহৰ কোনো এক অঞ্চলতেই সীমাবদ্ধ হৈ থাকে, কিন্তু প্ৰাণীৰ ক্ষেত্ৰত সেইটো নহয়। উদ্ভিদৰ ক্ষেত্ৰত গোটেই জীৱনজুৰি একেখিনি কলাই বিভাজিত হৈ থাকে। বিভাজনক্ষম কোষখিনি দেহৰ কোনো এক বিশেষ স্থানতেই সীমাবদ্ধ হৈ থাকে। এতিয়া উদ্ভিদৰ কি হয়, উদ্ভিদৰ বৃদ্ধি দেহৰ কোনো এক নিৰ্দিষ্ট অঞ্চলতেই সীমাবদ্ধ হয়, কিন্তু প্ৰাণীৰ ক্ষেত্ৰত সেইটো নহয়। আৰু উদ্ভিদৰ গোটেই জীৱনজুৰি একেখিনি কলাই কি হয়, বিভাজন হৈ থাকে। আৰু বিভাজনক্ষম কোষখিনি কি হয়, দেহৰ এক নিৰ্দিষ্ট অংশৰ ভিতৰতে
সীমাবদ্ধ হৈ থাকে। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই উদ্ভিদ দেহৰ কলাক ভাজক কলা আৰু স্থায়ী কলা বুলি শ্ৰেণীবিভাজন কৰিব পাৰি। ইয়াৰ ওপৰত ভিত্তি কৰি কি কৈছে, উদ্ভিদ কলাক দুটা ভাগত ভাগ কৰিছে, এটা হ'ল ভাজক কলা আৰু এটা হ'ল স্থায়ী কলা। আৰু প্ৰাণী দেহক কোষৰ বৃদ্ধি এক মান বিশিষ্ট, সেয়েহে প্ৰাণী দেহক বিভাজিত আৰু অবিভাজিত অঞ্চল বুলি পৃথকীকৰণ কৰিব নোৱাৰি। প্ৰাণী দেহৰ ক্ষেত্ৰত এইটো সম্ভৱ নহয়। এটা উচ্চ খাপৰ উদ্ভিদতকৈ এটা উচ্চ খাপৰ প্ৰাণীৰ অংগৰ সংগঠন আৰু অংগতন্ত্ৰৰ গঠন বহু বেছি বিশেষত্বপূৰ্ণ। এই মৌলিক পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি এই দুই প্ৰধান জীৱৰ জীৱন ধাৰণা প্ৰণালী পাৰ্থক্য বিবেচনা কৰিব পাৰি। বিশেষকৈ ইহঁতৰ আহাৰ গ্ৰহণ পদ্ধতি। এতিয়া কি হয়, এটা উচ্চ খাপৰ উদ্ভিদ আৰু এটা উচ্চ খাপৰ প্ৰাণীৰ অংগৰ যি সংগঠন আৰু যি অংগতন্ত্ৰ তাৰ গঠনৰ কি হয়, বেছি বিশেষত্বপূৰ্ণ হয়। আৰু সিহঁতৰ যিবোৰ মৌলিক পাৰ্থক্য, সেই পাৰ্থক্যবোৰৰ ওপৰত ভিত্তি কৰি পেলাই কি কৰিব পাৰি, দুই প্ৰধান জীৱৰ জীৱন ধাৰণা প্ৰণালীৰ পাৰ্থক্য বিবেচনা কৰিব পাৰি। বিশেষকৈ ইহঁতৰ আহাৰ গ্ৰহণ পদ্ধতি, তদুপৰি ইহঁতে চাল চলনৰ বাবে অভিযোজন কৰি লোৱা অংগতন্ত্ৰৰ শৈলী। এটা অভিযোজন মানে হ'ল এটা প্ৰাণীয়ে কোনো এটা পৰিৱেশত নিজকে খাপ খুৱাই লোৱাটো। কাৰণ পৰিৱেশ সদায় নিজৰ মতে চলে। পৰিৱেশক আমি কিছু প্ৰকাৰে নিয়ন্ত্ৰণ কৰিব পাৰোঁ যদিও আমি সম্পূৰ্ণ আমাৰ ইচ্ছামতে চলাব নোৱাৰোঁ। সেইকাৰণে পৰিৱেশৰ যিবোৰ পৰিৱৰ্তন, সেই পৰিৱৰ্তনবোৰৰ লগত জীৱই কি হয়, নিজকে এডজাষ্ট কৰি ল'বলগীয়া হয়। আৰু সেই এডজাষ্ট কৰাটোকে অভিযোজন কৰা বুলি কয়। প্ৰাণীয়ে চলনৰ বাবে আৰু উদ্ভিদে একে ঠাইতে স্থিৰ হৈ থাকিবৰ বাবে কৰা অংগতন্ত্ৰৰ অভিযোজন শৈলী। এটা উদাহৰণ দিছে কেনেকৈ অভিযোজন কৰে। এই প্ৰসংগত প্ৰাণী আৰু উদ্ভিদ দেহৰ জটিল গঠনযুক্ত কলাসমূহ সম্যক জ্ঞানৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰোঁ আহা। এতিয়া কি হয়, আমি যিখিনি কথা পালোঁ সেইখিনিৰ ওপৰত এতিয়া আমি বিস্তৃতভাৱে আলোচনা কৰিম। এতিয়া চোৱা, তোমালোকক কি কৈছে, প্ৰশ্নাৱলী দুটা প্ৰশ্ন দিছে। কলা কি আৰু বহুমুখী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি? এইকেইটা প্ৰশ্নৰ উত্তৰ তোমালোকে লিখিবা নিজে, কিতাপতে আছে, অকণমান চাই ল'বা। এতিয়া আমি প্ৰথমে আলোচনা কৰিম উদ্ভিদ কলা, প্লেণ্ট টিছুছ। উদ্ভিদ কলাক আমি দুটা ভাগত ভাগ কৰিছে বুলি আমি আগতেই পাই আহিলোঁ। এটা হ'ল ভাজক কলা আৰু এটা হ'ল স্থায়ী কলা। এতিয়া প্ৰথমে আমি ভাজক কলাৰ বিষয়ে আলোচনা কৰোঁ আহা। ভাজক কলাৰ এটা কাৰ্যকলাপ দিছে, যিটো আমি কৰি চালে গম পাম। কিন্তু আমি এতিয়া কৰাৰতো সুবিধা নাই, গতিকে পাঠটোকে চোৱা কি কৈছে। তাত কৈছে যে উদ্ভিদৰ বৃদ্ধি কেৱল মাত্ৰ কিছুমান নিৰ্দিষ্ট অঞ্চলতহে সংঘটিত হয়। উদ্ভিদ এজোপাৰ বৃদ্ধি উদ্ভিদজোপাৰ কিছুমান নিৰ্দিষ্ট স্থানতহে হয়, সকলো অঞ্চলতে নহয়। এই অঞ্চলটো বিভাজনশীল কলাৰে গঠিত, সেইবাবেই এইবিলাকক ভাজক কলা বোলে। এতিয়া উদ্ভিদৰ যিবিলাক কলাৰ বিভাজনশীল, যিবোৰৰ বিভাজন হয়, সেইবোৰকে কি বুলি কয়, ভাজক কলা বুলি কয়। আৰু স্থান অনুসৰি ভাজক কলাক তিনিটা ভাগত ভাগ কৰা হৈছে। সেইকেইটা আণ্ডাৰলাইন কৰি লোৱা। কি কি ভাগত ভাগ কৰা হৈছে? অগ্ৰস্থ ভাজক কলা, 2 নম্বৰ পাৰ্শ্বীয় ভাজক কলা আৰু 3 নম্বৰ নিৱেশিত ভাজক কলা। এইবুলি তিনিটা ভাগত ভাগ কৰা হৈছে। অগ্ৰস্থ ভাজক কলা, পাৰ্শ্বীয় ভাজক কলা আৰু নিৱেশিত ভাজক কলা, মনত ৰাখিবা। এই তিনিটা ভাগত ভাগ কৰা হৈছে। ভাজক কলাৰ পৰা নতুনকৈ উৎপত্তি হোৱা কোষবিলাকো প্ৰাৰম্ভিক অৱস্থাত ভাজক কলাৰ দৰে বিভাজনক্ষম, কিন্তু ক্ৰমান্বয়ে বৃদ্ধি হৈ পৰিণত সিহঁতৰ বৈশিষ্ট্যগত চৰিত্ৰবিলাক লাহে লাহে লোপ পাবলৈ ধৰে। প্ৰথম অৱস্থাত কি হয়,
নতুনকৈ উৎপত্তি হোৱা কোষবিলাক প্ৰথম অৱস্থাত বিভাজনক্ষমেই থাকে ভাজক কলাৰ দৰে, কিন্তু লাহে লাহে যেতিয়া তাহাঁতি পৰিণত হয় মানে মেচিয়ৰ হয় তেতিয়া তাহাঁতে কি হয় এই বৈশিষ্ট্যগত চৰিত্ৰবিলাক লাহে লাহে লোপ পাবলৈ ধৰে আৰু নিৰ্দিষ্ট অৱস্থা প্ৰাপ্তি হ'লে পৰিৱৰ্তন ঘটে। এতিয়া তোমালোকে আণ্ডাৰলাইন কৰি লোৱা তাৰ পিছৰ পেৰেগ্ৰাফটো, তাৰ পৰা কেইবাটাও ইম্পৰ্টেণ্ট কুৱেশ্যন আহে। কৈছে কি চোৱা, অগ্ৰস্থ ভাজক কলাবিলাকে উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰ অংশত থাকি ক্ৰমে কাণ্ড আৰু শিপাৰ দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰে। গতিকে অগ্ৰস্থ ভাজক কলাবিলাক ক'ত থাকে? উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰ অংশত মানে একেবাৰে ওপৰৰ অংশত থাকে। আৰু তাহাঁতে কি কৰে, কাম কি? কাণ্ড আৰু শিপাৰ দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰে। তাৰপিছত পাৰ্শ্বীয় ভাজক কলা ক'ত থাকে চোৱা, পাৰ্শ্বীয় ভাজক কলা কাণ্ডৰ কলেবৰ পাৰ্শ্বীয় ভাজক কলাই কি কৰে? কাণ্ডৰ কলেবৰ বৃদ্ধি কৰে। আৰু পাৰ্শ্বীয় ভাজক কলাবোৰ কি হয়? একেবাৰে তলৰ ফালে থাকে, মানে ওপৰৰ ফালেও নাথাকে একেবাৰে তলতো নাথাকে, তাৰ কিন্তু মাজতো নাথাকে, মাজতকৈ অলপ তলত থাকে। আৰু ইহঁতে কি হয়? কাণ্ডৰ কলেবৰ বৃদ্ধি কৰে। আৰু নিৱেশিত ভাজক কলাই কি হয়? উদ্ভিদৰ পাতৰ ঠাৰিৰ গুৰিত বা গা গছৰ গাঁঠিৰ কাষত থাকে। নিৱেশিত ভাজক কলাবোৰ ক'ত থাকে? উদ্ভিদৰ পাতৰ ঠাৰিৰ গুৰিত নাইবা গা গছৰ গাঁঠিৰ কাষত থাকে। যিহেতু এই কলাবিলাক সক্ৰিয় হৈ থাকে সেয়েহে কোষ পৰশৰ ঘনত্ব বেছি। এতিয়া কি বুলি ক'লে? যে যিহেতু এই কোষবিলাক সক্ৰিয় হৈ থাকে আৰু সেইকাৰণে কি হয়? কোষবিলাকৰ কোষ পৰশৰ ঘনত্ব বেছি হয়। আৰু চেলুলোজেৰে গঠিত কোষবেৰখন পাতল আৰু কোষ কেন্দ্ৰটো সুস্পষ্ট হৈ থাকে। কোষবেৰখন কিহেৰে গঠিত? চেলুলোজেৰে গঠিত। আৰু চেলুলোজেৰে গঠিত হোৱাৰ কাৰণে কি হয়? এখন পাতল হয়, পাতল হোৱাৰ কাৰণে কি হয়? কোষ কেন্দ্ৰটো সুস্পষ্ট হৈ থাকে, মানে জিলিকি থাকে। এই কোষবিলাকত ৰসধানী নাথাকে। কি কাৰণত ৰসধানী নাথাকে তাক আমি ভাবি উলিয়াব পাৰোঁনে? এতিয়া আগৰ অধ্যায়টোত আমি পঢ়িছিলোঁ জীৱৰ মৌলিক এককৰ কথা, তাত ৰসধানীৰ কথা পাইছিলোঁ। সেই কথাটো তোমালোকে মনত পেলালে গম পাবা যে ইয়াৰ ৰসধানী কেলৈ নাথাকে। তো এইটো আছিলে ভাজক কলাৰ কথা। ভাজক কলাখিনি কেনেকুৱা কি কথা সেই আমি পালোঁ। ভাজক কলা ক'ত থাকে, ভাজক কলাৰ ভাগ কেইটা, কোনটো ক'ত থাকে, আৰু তাহাঁতৰ কাম কি, সেইখিনি বিষয়ে আমি পালোঁ। এতিয়া আমি আলোচনা কৰিম স্থায়ী কলাৰ কথা, যিটো পাৰ্মানেণ্ট টিচু বুলি কয়। এতিয়া স্থায়ী কলাৰ কাম কি চোৱা, ভাজক কলাৰে গঠিত কোষবিলাক পিছত কি হয়গৈ? কাৰণ আমি পাইছিলোঁ যে ভাজক কলাত যিবোৰ নতুন কোষ সৃষ্টি হয় সেইবোৰ প্ৰথমে ভাজক কলাৰ গতেই বিভাজনক্ষম থাকে, কিন্তু যেতিয়া পিছত সিহঁতি পৰিণত বা মেচিয়ৰ হৈ যায় তেতিয়া তাহাঁতৰ সেই বৈশিষ্ট্যটো লাহে লাহে নাইকিয়া হৈ যায়। এতিয়া নাইকিয়া হৈ গ'লে কি হয়? নাইকিয়া হৈ গ'লে যেতিয়া তাহাঁতি বিভাজন ক্ষমতা হেৰুৱাই পেলায় তেতিয়া তাহাঁতি কি হয়? স্থায়ী কলালৈ পৰিণত হৈ যায়। সেইটোকে কৈছে যে সিহঁতে পিছলৈ বিভাজনক্ষম হেৰুৱাই এক বিশেষ ভূমিকা গ্ৰহণ কৰে আৰু ইয়াৰ ফলশ্ৰুতিত সিহঁতে স্থায়ী কলালৈ পৰিৱৰ্তন হয়। এই প্ৰক্ৰিয়াত ভাজক কলাৰ কোষবোৰে সিহঁতে স্থায়ী আকৃতি ধাৰণ কৰি নিৰ্দিষ্টভাৱে কোনো কাৰ্য কৰিবৰ বাবে সাজু হৈ উঠে আৰু ইয়াকে বিভেদন বুলি কোৱা হয়, ডিফাৰেঞ্চিয়েশ্যন বুলি কয় ইয়াক। এই প্ৰক্ৰিয়াটো কি হয়? ভাজক কলাৰ কোষবোৰে সিহঁতৰ স্থায়ী আকৃতি ধাৰণ কৰি লয় আৰু ধাৰণ কৰি পেলাই কি কৰে? নিৰ্দিষ্টভাৱে কোনো কাৰ্য কৰিবৰ বাবে সাজু হৈ উঠে আৰু সেইকাৰণে সিহঁতক কি হয়? বিভেদন বুলি কোৱা হয়। ভাজক কলাৰ পৰা এনেদৰে বিভেদন ঘটি বিভিন্ন প্ৰকাৰৰ স্থায়ী কলাৰ গঠন হয়। এতিয়া আকৌ ভাজক কলাৰ গতে কি হয়? স্থায়ী কলাও কিবা প্ৰকাৰৰ আছে। এতিয়া স্থায়ী কলা কেই প্ৰকাৰৰ আছে তাৰ বিষয়ে আমি পিছৰ ক্লাছত আলোচনা কৰিম। এতিয়ালৈকে মানে তোমালোকে এইখিনিকে ভালকৈ চোৱা, আৰু যদি ইয়াত কিবা বুজাত ক'ৰবাত প্ৰব্লেম হয় তেনেহ'লে মোক ক'বা। এতিয়া মানে আমি স্থায়ী কলাৰ ভাগবোৰ আৰম্ভ নকৰোঁ, কাৰণ সেইখিনি আৰম্ভ কৰি দিলে কি হ'ব? অলপ দীঘল আছে, গতিকে তোমালোকক বহুতখিনি সময় বুজাব লাগিব। সেইটো আকৌ আমি বেলেগ এটা ক্লাছত সেইখিনি বিষয়ে আমি আলোচনা কৰিম।